সো হেল্ল' এভৰিৱান, যিহেতু তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত ইণ্টাৰনেলৰ প্ৰব্লেম আছিলে, আনকি তোমালোকৰ এক্সাম দিছিলা, কিন্তু তোমালোকে এতিয়া স্পেচিয়েলি এক্সামটো দিছা, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী তোমালোকে ৰিজাল্ট চাব পৰা নাই, মানে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেইটো গম নাপায়। আনকি মেজৰ এটা প্ৰব্লেম হ'ল যে তেওঁলোকৰ BA অপশ্যনটো অহা নাই। চ' তোমালোকক ফাইনেলি BA অপশ্যনটো ছল্ভ হৈ গ'ল। চ' তোমালোকক এতিয়া জনাম কেনেকৈ তোমালোকে ৰিজাল্টটো চাব লাগিব, লাইভ প্ৰচেছ দেখুৱাম। চ' প্ৰথমে কি কৰিবা, ডেছক্ৰিপশ্যনত যাবা, ডেছক্ৰিপশ্যনত এখন লিংক আছে, সেই লিংকত ক্লিক কৰিবা। লিংকত ক্লিক কৰিলে তোমালোকে ইয়াৰ পৰা তোমালোকে যোনটো নিউ ৰেজিষ্ট্ৰেশ্যন আছে সেই তাতে তোমালোকে ক্লিক কৰিবা। ৰিছেট পাছৱৰ্ডত ক্লিক নকৰিবা এণ্ড লগইনত ক্লিক নকৰিবা। প্ৰথমে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। নিউ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তোমালোকে ইয়াৰ পৰা চিলেক্ট প্ৰগ্ৰামত গ'লে তোমালোকে ধুনীয়াকৈ এনেকৈ GU লিখিবা। GU লিখিলে তোমালোকে অলপ স্ক্ৰল ডাউন আহিবা, তলত আহিলে ধুনীয়াকৈ তোমালোকৰ BA আৰ্টছৰ অপশ্যনটো আহি যাব। চ' প্ৰথমে ইয়াৰ পৰা চাব পাৰিছে যে বেচেলাৰ অফ আৰ্টছ এই অপশ্যনটো আহি গ'ল। বহুত ছাত্ৰ ছাত্ৰী এই অপশ্যনটো পোৱা নাছিলে, আনকি ছাৰ্ভাৰত বহুত ইছ্যু আছিলে। চ' ইয়াৰ পৰা তাত ছেকেণ্ডটো তোমালোকে নেম অফ দ্য ID কাৰ্ডত যেনেকুৱা নাম আছে তেনেকুৱা ইয়াতে এণ্টাৰ কৰিবা। বাকী মুড অফ দ্য এপ্লিকেশ্যন, এই মুড অফ দ্য ৰেজিষ্ট্ৰেশ্যনত তোমালোকে এনৰলমেণ্ট নাম্বাৰ দিবা। এতিয়া এনৰলমেণ্ট নাম্বাৰ দিলে যিহেতু তোমালোকৰ সমৰ্থ পৰ্টেলত এখন এনৰলমেণ্ট আছিল আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে, তোমালোকে সেইটো নিদিবা। তোমালোকে এনৰলমেণ্ট নাম্বাৰটো তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, আনকি এডমিট কাৰ্ডত যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, গুৱাহাটী ইউনিভাৰ্চিটিত যোনটো তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে কি কৰিবা, এণ্টাৰ কৰি দিবা। মই কি কৰিলোঁ, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিলোঁ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়াৰ পিছত তোমালোকে যেনেকুৱা কেপচাৰ থ্ৰু হৈ আছে তেনেকুৱা দিবলৈ চেষ্টা কৰিবা। এই যেনেকুৱা কেপচাৰ থ্ৰু হৈ আছে তেনেকুৱা দিবা। দিয়াৰ পিছত তোমালোকে কি কৰিবা, এই ছাবমিটত ক্লিক কৰিবা। ছাবমিটত ক্লিক কৰিলে তোমালোকৰ ইমেইল আইডিত এখন OTP চেণ্ড কৰা হ'ব। সেই OTPটো দিয়াৰ পিছত তোমালোকক আকৌ এখন পাছৱৰ্ড ক্ৰিয়েট কৰিব দিব। সেই পাছৱৰ্ডটো ক্ৰিয়েট কৰিবা। পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পিছত তোমালোকে কি কৰিবা, আকৌ লগ ইন কৰিবা। এই এনৰলমেণ্ট নাম্বাৰটো তোমালোকৰ বাৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হ'ব এনৰলমেণ্ট নাম্বাৰ। চ' এনৰলমেণ্ট নাম্বাৰৰ পাছৱৰ্ড দিবা। দিয়াৰ পিছত তোমালোকে কি কৰিবা, এই লগ ইনত ক্লিক কৰিবা। লগ ইনত ক্লিক কৰিলে তোমালোকৰ নিজৰ প্ৰফাইলটো এনেকুৱা শ্ব' হ'ব। চ' প্ৰফাইলটো অ'পেন হৈ যাব। চ' তোমালোকে তাৰপিছত তোমালোকে কি কৰিব লাগিব, তোমালোকে ইয়াৰ পৰা এই যোনটো 3 ডট অপশ্যন আছে, এই 3 ডটত তোমালোকে ক্লিক কৰি দিবা। এই 3 ডটত ক্লিক কৰিলে তোমালোকে ইয়াতে কেইবাখনো অপশ্যন তোমালোকে ইয়াতে চাবলৈ পাবা। কিন্তু ইয়াৰ পৰা তোমালোকে গ্ৰেড কাৰ্ড যোনটো অপশ্যন আছে, এই গ্ৰেড কাৰ্ডত তোমালোকে ক্লিক কৰিবা। এই গ্ৰেড কাৰ্ডত ক্লিক কৰিলে নিজৰ তোমালোকৰ যোনটো গ্ৰেড কাৰ্ড হয় সেই গ্ৰেড কাৰ্ডটো শ্ব' হৈ যাব। চ' গ্ৰেড কাৰ্ডটো শ্ব' হোৱাৰ পিছত তোমালোকে নিজে ডাউনলোড কৰিবা। ডাউনলোড কৰাৰ পিছত এতিয়া তোমালোকে আগৰ যোনটো গ্ৰেড কাৰ্ড আছিলে সেইটো গ্ৰেড কাৰ্ড কোনো কামত তোমালোকে ইউজ কৰিব নোৱাৰিবা। চ' এতিয়া যোনটো গ্ৰেড কাৰ্ড তোমালোকে চাবলৈ পাইছা, এই গ্ৰেড কাৰ্ডৰ জৰিয়তে তোমালোকে এতিয়া স্কলাৰশ্বিপ কোৱা যিকোনো কামত তোমালোকে এতিয়া ইউজ কৰিব পাৰিবা। চ' ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰি দিবা, যাতে সকলো ধৰণৰ নটিফিকেশ্যনৰ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যাবা। পাৰিলে এই ভিডিঅ'টো সকলোৰ মাজত শ্বেয়াৰ কৰি দিবা, কাৰণ বহুত ষ্টুডেণ্টৰ হেল্প হ'ব, কাৰণ বহুত ষ্টুডেণ্টে এই BA অপশ্যনটো বিচাৰি পোৱা নাই। ধন্যবাদ।